সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু বৰ্তমান চৰকাৰৰ মুখ্যমন্ত্ৰীৰ দুটামান কথাৰ বিষয়ত আমাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব বিচাৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে আজিৰ পৰা দুদিনমান আগত ক'লে 2021 চনলৈকে অসমত সকলো নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি হৈছিল। তেখেতসকলে 15,000 কোটি টকাৰ এটা দুৰ্নীতিৰ সিন্ডিকেট ভাঙিছে আৰু 2021লৈকে অতি কমেও 10-15 লাখকৈ টকা লৈ নিয়োগ প্ৰশাসনত নিযুক্তি হৈছিল। ইয়াৰ যোগেৰে তেখেতে মন্ত্ৰী থকা অৱস্থাতে 2002 চনৰ পৰা তেখেতে মন্ত্ৰী, এইখিনি সময়ত দুৰ্নীতি হৈছে বুলি কৈছে আৰু দুৰ্নীতি কেবিনেটত তেখেতে নীৰৱে দুৰ্নীতি যদি হৈছিল সেই দুৰ্নীতি তেখেতে সহ্য কৰিছে। আৰু দ্বিতীয়তে কংগ্ৰেছক বাৰু বদনাম কৰিবলৈ সেই কথা কয় বুলি মই ধৰি ল'ম, কাৰণ কংগ্ৰেছৰ সময়ত যে দুৰ্নীতি হৈছিল সেই কথাটো তেওঁ প্ৰমাণ কৰি বহুতকে শাস্তি দিব লাগে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ক'বৰ দৰে কংগ্ৰেছীবিলাকক 6 মাহৰ ভিতৰত শাসনলৈ আহিলে জেলত দিম, কিন্তু কংগ্ৰেছৰ কোনো মানুহক তেওঁলোকে জেলত নিদিয়ে, বৰঞ্চ তেওঁলোকৰ দললৈ লৈ গৈ থাকে সদায়ে। আৰু তাৰ শেহতীয়া উদাহৰণ বহুত আছে। যদি আৰম্ভণি কৰিব লাগে অসমত, বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে সেই কাম কিজানি আৰম্ভ কৰিছিল। তেওঁৰ যিখন 2015 চনৰ জুলাই মাহত দিল্লীৰ পাৰ্লিয়ামেণ্ট হাউচত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু অন্যান্যসকলে যেতিয়া চেগা অফ স্কেমছ বুলি এখন পুস্তিকা প্ৰকাশ কৰিছিল। যে কি নহওক, 2016 চনত অসমৰ ৰাইজে বিজেপিক আদৰণি জনাইছিল আৰু 2016 চনৰ পৰাই বিজেপি চৰকাৰ আছে। বিজেপি থকাৰ সময়ত তেখেতে 21 চনলৈকে দুৰ্নীতি যোগেৰে চাকৰি অসমত দিয়া হয় বুলি কৈ সৰ্বানন্দ সোণোৱালৰ সময়ৰ সকলোবিলাক এপইণ্টমেণ্ট দুৰ্নীতিৰ মাজেৰে হৈছিল বুলি স্বীকাৰ কৰিছে, স্বীকৃতি দিছে। এতিয়া যদি সেই তেনেকুৱাই কথা, তেতিয়াহ'লে সেই দুৰ্নীতিপৰায়ণ বিষয়াসকলক, যিসকলে তেওঁ প্ৰমাণ সহকাৰে নিশ্চয় ক'ব লাগিব, কাৰণ তেওঁ বাৰেপতি কয় মুখ্যমন্ত্ৰীয়ে কেতিয়াও মিছা কথা নকয়, তেতিয়াহ'লে তাৰ ওপৰত কি ব্যৱস্থা লৈছে জানিব বিচাৰোঁ। যি সময়ত 500 টকা কোনোবা দালালে ল'লে তেওঁলোকক CM ভিজিলেন্সৰ মানুহে আহি পেলাই জেললৈ পঠাই শাস্তি দিয়ে। সেইখিনি সময়ত 15 লাখ টকাকৈ ঘোচ দি যদি কোনোবাই চাকৰি লৈছে, সেই ঘোচ দিয়াসকল, ঘোচ লোৱাসকলৰ বিৰুদ্ধে কিয় FIR ৰুজু কৰা নাই, কিয় তেওঁলোকৰ ওপৰত শাস্তি দিয়া নাই? তথাপিতো মুখ্যমন্ত্ৰীৰ কথাখিনি যিহেতু মিছা বুলি মই কেতিয়াও নকওঁ, মই ভাবি লৈছোঁ যে কথাখিনি সঁচা। আৰু সেই গতিকে মই ক'বলৈ গ'লে 2019 চনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত যি সময়ত নৱ কুমাৰ দলে মন্ত্ৰী আছিল, এতিয়া বিধায়ক আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী সেই সময়ৰ মন্ত্ৰী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সেইখিনি সময়ত পঞ্চায়ত বিভাগত বহুত নিযুক্তি কেলেংকাৰী হৈছিল বুলি বিধানসভাৰ মজিয়াতো এই কথা আহিছিল। চৰকাৰে তদন্ত ঘোষণা কৰিছিল, কিন্তু তাৰপিছত কি হ'ল আমি গম নাপাওঁ। সেই গতিকে দুৰ্নীতিৰ লগত মুখ্যমন্ত্ৰীৰ সনা পিটিকা স্পষ্ট হৈ আছে।